হাই এভৰিৱান, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰৰ পৰা। এয়া মোৰ দুপৰীয়াৰ সাজ। ধুনীয়াকৈ মই ভাল পোৱা সকলোবোৰ বস্তু বনোৱা হৈছে আৰু দুপৰীয়াৰ সাজ খাই উঠিলোঁ। এয়া গধূলি লুচি আৰু পায়স। কিহৰ কাৰণে কৰিছে ভিডিঅ'টো চালে গম পাব ৰ'ব। আৰু এয়া বিশেষ আয়োজন কৰিছে মোৰ লাড্ডু বেটাই, লগতে সহযোগ কৰিছে দাদা আৰু বৌয়ে। তো এয়া কেণ্ডেল জ্বলাই আছে আৰু মোৰ লাড্ডু বেটাই বাৰে বাৰে নুমাই দি আছে। এয়াই সৰু সৰু ফূৰ্তি, যিহেতু সিহঁতে সৰু একো বুজি নাপায়। তো অৱশেষত কিবাকৈ কেণ্ডেলডাল জ্বলোৱা হ'ল আৰু এতিয়া আপোনালোকে গম পাব এই বিশেষ আয়োজন কিহৰ কাৰণে। আৰু আপোনালোকে দেখিতো গম পাইছে চাগে, এই বিশেষ আয়োজন হ'ল মোৰ জন্মদিনৰ। মোৰ লাড্ডু বেটাই যিহেতু বাৰ্থডে চেলিব্ৰেট কৰি খুবেই ভাল পায়। সি মোৰ বুলিয়ে নহয়, ঘৰৰ যাৰে হওক সকলোৰে বাৰ্থডে আহিলে সি মানে কেক আনিবই লাগিব, কেক কাটিবই লাগিব, মানে ভালকৈ চেলিব্ৰেট কৰিবই লাগিব, এইটো মানে তাৰ ডিমাণ্ড। আৰু সকলোকে মানে সি একগোট কৰিব বিচাৰে সদায়। থেংক ইউ লাড্ডু বেটা, ইমান ধুনীয়া গিফ্ট দিয়াৰ কাৰণে। আৰু ভগৱানে যাতে তোমাক এইখিনি সুমতি গোটেই জীৱনলৈ দিয়ে তাৰে কামনা কৰিছোঁ। অকণমান কেক খুৱাই দিলোঁ আৰু এয়া হ'ল মোৰ দাদা, তাকো অকণমান কেক খুৱাই দিলোঁ। আৰু এয়া হ'ল মোৰ মাকো খুৱাই দিলোঁ, তাৰপিছত মাও মোক খুৱাই দিলে আৰু অকণমান মৰম কৰিলে। আৰু এয়া হ'ল মোৰ বৌ, আৰু তাৰপিছত এয়া হ'ল অনামিকা বাইদেউ। তো সকলোকে কেক খোৱা হৈ গ'ল। তাৰপিছত এয়া বৌয়ে এনেকৈ সকলোকে প্লেটত কেক কাটি কাটি দিছে। আৰু সিদ্ধি বেটাইতো কেক খাই খুবেই ভাল পায় আৰু আমিও এনেকৈ কেক খাব বহিলোঁ। আৰু আমাৰ লাড্ডু বেটা এতিয়া ব্যস্ত হৈ আছে ফোনত। এইফালে অনামিকা বাইদেউ, মা, গোটেইকেইজনে মিলি অকণমান হাঁহি ধেমালি কৰি কেইখনমান ফটো উঠি সিদ্ধি আৰু মই ঘৰলৈ বুলি আহিলোঁ। আজি দেউতাক খুবেই মিছ কৰিছোঁ। দেউতা, তই আমাক সকলোকে আশীৰ্বাদ কৰিবি। আৰু এয়া হ'ল সিদ্ধিয়ে দিয়া মোক বাৰ্থডে গিফ্ট। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। ধন্যবাদ।